সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। আজি ইমু শদিয়াৰ পৰা ধুবুৰীলৈ সকলো সত্ৰৰে উন্নতি, লগতে কমলাবাৰী সত্ৰখন একেবাৰে কংগ্ৰেছ বৰ্জিত। মই খাটাংকৈ কৈ দিছোঁ, হৈ আছিলে। তিতাবৰত যেতিয়া সংস্থাপন হ'ল, আমাৰ জনপ্ৰিয় সেই সময়ৰ সিংহ চৰকাৰে প্ৰতিষ্ঠা কৰিছিল। বহুত দুৰ্দশা দুৰ্গতিৰ মাজত ইয়াত ডাঙৰ হ'ল। কিন্তু তেখেত সত্ৰলৈ যোৱাৰ লগে লগেই ৰাতিৰ পাছত সূৰ্য উদয় হোৱাৰ দি তালৈ 5 কোটি টকাৰ ঘোষণা হ'ল। 2 কোটি টকাৰ কাম সুন্দৰভাৱে চলি আছে। মই সদায় লোকসকলক, আমাৰ সকলোকে কওঁ, 2 টকা পইচা জেপত নোসোমোৱাকৈ যাতে এই সত্ৰখন বান্ধি থৈ যাব পাৰোঁ। আমাৰ এতিয়া সন্ধ্যা লাগিল, সেইকাৰণে এই সন্ধ্যা লগা মানুহজনকে সম্পাদকৰ দায়িত্ব দিলে। তাৰ বিভাগীয় আমাৰ যিসকল যোৰহাট জিলা বা তিতাবৰৰ লোক আছে, আমি সেই কাম কৰি আছোঁ। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, তেখেতে নিশ্চয় নিজৰ কাম চাবলৈ এবাৰ যাব। আমাৰ বিমল ভাতৃপ্ৰতিম অতি সুন্দৰ এটা ল'ৰা, সাংস্কৃতিক বিভাগত আছে। মই তেওঁকো আহ্বান জনাইছোঁ, তেওঁ সোনকালে তেখেতৰ কামখিনি তাত চাবগৈ, কেনেকৈ আমাৰ বিভাগীয় তিতাবৰীয়া আমাৰ অফিচাৰসকলে কাম কৰিছে।